জালুকবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চোৰে নিলে ট্ৰেভেলাৰ বাহন চুৰি হোৱা ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে AS01SC4951 বুধবাৰে নিশা চুৰি হোৱা বাহনখনৰ অৱস্থিতি ধৰা পৰে সোণাপুৰত বাহনখনত থকা জিপিএছৰ ভিত্তিত ধৰা পৰে বাহনখনৰ অৱস্থিতি সোণাপুৰত তেল ভৰোৱাৰ সকলো গতিবিধি আবদ্ধ চিচিটিভিত গুগল পেৰ তথ্যৰ ভিত্তিত চোৰৰ নাম ঠিকনা আহে পোহৰলৈ পৰৱৰ্তী সময়ত বাহনখনৰ পৰা জিপিএছ সংযোগ বিচ্ছিন্ন কৰে চোৰে বাহনখনৰ গৰাকী উমা প্ৰসাদে সকলো তথ্য দি দাখিল কৰে এজাহাৰ জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল উমা প্ৰসাদৰ গাড়ীখন আপোনাৰ 22 তাৰিখে ৰাতি 2টা বজাত মানে সানডে আছিলে সানডে দিনাখন ৰাতি 22 তাৰিখ মানে আপোনাৰ মৰ্নিং হ'ব আৰু ৰাতিপুৱা সোমবাৰ হ'ব 2:30 মানে ইয়াৰ পৰা গাড়ীখন আপোনাৰ ষ্টাৰ্ট কৰি উইথআউট চাবিত ষ্টাৰ্ট কৰি লৈ গৈছে গাড়ীখন তাৰপিছত ইয়াতে আপোনাৰ বিৰিয়ানী দোকানত বোলে দেখাও পাইছে দুজন ল'ৰা 1 ঘণ্টা মান শুইও আছিলে বোলে গাড়ীখনত বৰষুণ দি আছিলে শুই আছিলে এটা বিৰিয়ানী দোকানৰ ল'ৰাজনে কৈছে যে মোৰ নিজৰ ড্ৰাইভাৰ হ'ব পাৰে সেইকাৰণে একো কোৱা নাই কিন্তু এটো সম্পূৰ্ণ মানে চুৰ আছিলে তাৰপিছত গৈ বৰ্ণিহাট জিঅ' পেট্ৰল পাম্পত তেল ভৰাইছে তাতে সিসিটিভি ফুটেজ পাইছো তাৰপিছত তাৰ পৰা আৰু হেড লোকেশন আৰু মোৰ জিপিএছখন খুলি পেলাই দিলে তাৰ পৰা আৰু গাড়ীখন কোনো আপডেট নাই কেছটো দিছো জালুকবাৰী আউটপোষ্টত দিছো এনে মালিগাঁও থানাত গৈছিলো মালিগাঁও কলে যে আপোনাৰ আউটপোষ্ট কৰে ইয়াতে জালুকবাৰী তাতে যাওক তাৰপিছত তাতে গলো তাতে দিছো কেছটো ফ'ৰ্চ ট্ৰেভেলাৰ আছিলে 17 সিটাৰ ট্ৰেভেলাৰ 17 সিটাৰ এতিয়ালৈকে কোনো ধৰণৰ আমি গাড়ীখনৰ মানে বিষয়ে গম নাই পোৱা ক'ত আছে কি কথা যিজন লৰাই লৈ গৈছে বুলি ক'লে তেওঁৰ নামটো হৈছে ৰাহুল বৰুৱা ডকুমেন্টছ মতে কিন্তু অৰিজিনেলি প্ৰবীণ বুলি জানে মানে ড্ৰাগছ ব্যৱসায়ী বুলি মানে ড্ৰাগছ মাফিয়া বুলি ক'লেও মানে ভুল নহব আৰু এতিয়ালৈকে কোনো ধৰণৰ ৰিকভাৰী কৰিব পৰা নাই যিহেতু ইয়াতেতো সদায় ৰাতি পুলিচ পেট্ৰলিং হৈয়ে থাকে নেশ্যনেল হাইৱে ইয়াতে ওচৰত আসাম ইঞ্জিনিয়াৰিং কলেজ আছে গুৱাহাটী ইউনিভাৰ্চিটি আছে আৰু ইয়াতে আপোনাৰ এইখিনি জায়গাত যদি চুৰি হৈ যায় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ হ'ব আৰু ভিতৰৰ ৰ'ডতটো আৰু গম পোৱা নাযাব গাড়ীখন